হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি দুপৰীয়া আঞ্জাখন বনাই আছোঁ দেই। আপোনালোকে বাৰু বনাইছেনে? মই আকৌ আজি পেহা যিহেতু কামত লাগি আছে, তাতে আকৌ চানডে আজি ল'ৰাই আকৌ গাহৰি মাংসৰ লগত মানে গাজ টেঙা দিলে নাখায়। ল'ৰাৰ কাৰণে এয়া বিলাহী দি বনাই আছোঁ। ল'ৰাই গাজ টেঙাৰ গোন্ধটো আকৌ খুবেই বেয়া পায়। আজি পেহাক সুধিলোঁ, পেহা গাজ টেঙাৰ লগত গাহৰি মাংস খাওঁ দিয়ক, যিহেতু আজি চানডে। আমি আকৌ চানডে বজাৰত মাংস কিনি খাওঁৱেই আৰু মানে আমাৰ খুব ফেভাৰেট হয় গাহৰি মাংস, আপোনালোকে সকলোৱে জানে। গতিকে ল'ৰাক বিলাহী দি বনাই দিলোঁ আৰু ল'ৰাক এয়া বাঢ়ি কুহি দিছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা সি কাম কৰি আছে পেহাৰ লগতে, তাৰ মাজতে আকৌ পেহাৰ কাৰণেও বেলেগকৈ আমাৰ কাৰণে মানে আমি সকলোৱে খাবৰ কাৰণেও বনাই আছোঁ। ল'ৰাৰ কাৰণে যিহেতু বেলেগকৈ বনাই দিছোঁ, এয়া ল'ৰাক বাঢ়ি দিছোঁ। সি আকৌ একদম তাৰ বৰ মানে বাচি বাচি খায় আৰু সি বৰ বাচি থাকে কাৰণে তাৰ কাৰণে বেলেগ বেলেগ বনাবই লাগে প্ৰায়। গতিকে তাক এয়া বাঢ়ি দিছোঁ। আমি আকৌ গাহৰি মাংসৰ লগত গাজ টেঙা দি বনাই আছোঁ। আৰু তাৰ লগতে দেখিছেনে আম টেঙাখিনি বহুত সৰি গৈছিলে সেইদিনা, আপোনালোকে দেখিছিলে, মই দেখুৱাইছিলোঁ ভিডিঅ'ত। গতিকে আম টেঙাখিনি ধুনীয়াকৈ ফালি ফালি শুকুৱাইছিলোঁ। প্ৰায়খিনি শুকাই গৈছে। আজি হয়তো ভৰাম সময় পালে, ধুনীয়াকৈ তেল মছলা দিম। 3 ভাগ শুকুৱালোঁ। এইখিনি হৈ গ'ল প্ৰথমতে শুকুওৱা, এইখিনি হৈয়ে গৈছে প্ৰায়। তাৰপিছত আজি আকৌ অলপমান কাটি দিলোঁ চাওক। সৰিয়ে থাকে আৰু বতাহৰ ছিজন। আজি কাটি দিছোঁ। কেইদিনমান লাগিব। গতিকে আগৰে যিখিনি হৈ গৈছে সেইখিনি আজি তেল ভৰাম বুলি ভাবিছোঁ আৰু দেই। আজি ভিডিঅ'টো ইমানে।